নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে সাজু হৈ উঠিছে ৰাজনৈতিক দলসমূহ। ইতিমধ্যে থিৰাং কৰিছে ৰাজনৈতিক দলসমূহৰ নিজৰ ইছ্যু। কিন্তু জনতাৰ ইছ্যু এইবুলি কি হ'ব? কাক প্ৰধানমন্ত্ৰী বনাব? নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী? কাক সাংসদ হিচাপে নিৰ্বাচিত কৰিব ৰাইজে? জনতাৰ ৰায় বিচাৰি আজি আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজনী বিধানসভা সমষ্টিবাসী ৰাইজৰ মতামত জানো আহক। শৰণীয়া এজন আমি খুব আশাবাদী আছিলোঁ যে তেওঁৰ পৰা আমি কিছু পাম বা কিছু কৰিব, কিন্তু দৰাচলতে তেওঁ একোৱেই নকৰিলে। বিজনীত এখন মিটিং নকৰিলে, যে ৰাজহুৱা এখন মিটিং নকৰিলে যে সেই মিটিংখনেদি ৰাইজে কিবা পাব। মইতো দেখাত আজিলৈকে একো দিয়া নাই তেওঁ। তে পৰৱৰ্তী চিন্তা কৰিব লাগিব, ৰাইজে চিন্তা কৰিব, আমিও চিন্তা কৰিম। কাৰণ এজন সাংসদ মানুহে এনেই নপঠায়, বহুত আকাংক্ষা থাকে মানুহৰ, ল'ৰা ছোৱালী গাৰ্জেনৰ সকলোৰে আকাংক্ষা থাকে, কিন্তু তেওঁ সেই আকাংক্ষা পূৰণ কৰা নাই। কাৰণ অকল তেওঁ গৈ দিল্লীতহে বহি থাকিল, একো নকৰিলে। বিজনীৰ কাৰণে তেওঁ একোৱেই নকৰিলে, আনকি এখন ৰাজহুৱা মিটিং নকৰিলে। গতিকে তেওঁক আমি চিন্তা কৰিম, নিশ্চয় চিন্তা কৰিম। স্থানীয় বিধায়ক BPFৰ কমল সিং নাৰ্জাৰী এতিয়া কিমান উন্নয়ন কৰিছে বিজনী? আচলতে ক'বলৈ গ'লে তেওঁতো কৰিছে, কিছু নকৰা নহয়। তেওঁৰ হাতত যিখিনি আছিল সেইখিনি তেওঁ যিখিনি পাৰিছে কৰিছে, নকৰা নহয়, যথেষ্টই কৰিছে বুলি ক'ব লাগিব। কাৰণ কিয় ৰাস্তা ঘাটখিনি ঠিক কৰিছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত মই নাজানো দিয়কচোন, কিন্তু তথাপিও ৰাস্তা ঘাটখিনি হয়তো দুই এটা অফিচো আহিছে তেওঁৰ থ্ৰুই দি। আমাৰ ফায়াৰ ব্ৰিগেডটো আছিল, খুব দৰকাৰী বস্তু আছিল, ফায়াৰ ব্ৰিগেডটো তেওঁৰ থ্ৰুই দি আহিছে। মই এজন অসমীয়া ল'ৰা হয়, মোৰ সত্ৰতো তেওঁ অনুদান দিছে অলপ চলপ যি পাৰিছে, গতিকে তেওঁ কৰিছে। আমি নিশ্চয় চিন্তা কৰিম। ৰাজ্যত কি চৰকাৰ থাকে নাজানো, কিন্তু কেন্দ্ৰীয়ত BJP চৰকাৰ থাকিব লাগে। কাৰণ কিয় যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেওঁ বৰ দক্ষ মানুহ আৰু জানা মানুহ। তেওঁৰ নিচিনাখন দ্বিতীয়জন নাই যেন লাগিছে প্ৰধানমন্ত্ৰী। চাওক, সাংসদ নৱকুমাৰ শৰণীয়াই যেতিয়াৰ পৰা MP চিটখন দখল কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিত, তেতিয়াৰ পৰা আমি কোনো ধৰণৰ উন্নয়নমূলক কাম দেখিব নাপালোঁ। আৰু কোকৰাঝাৰ লোকসভাৰ যি MP গৰাকীয়ে বিজনী মহকুমাৰ অন্তৰ্গত বৰপাথাৰ গাঁওখনক এখন মডেল গাঁও হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। সেই গাঁওখনতে যদি আপোনালোকে চাবলৈ যায়, যিখন দলঙৰে ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে, ৰাইজে অহা যোৱা কৰে, সেই মেইন দলংখনে এতিয়ালৈকে মেৰামতিৰ কাম আৰম্ভ কৰা নাই, নাইবা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য এতিয়ালৈকে কৰাৰ আমি দেখিবলৈ পোৱা নাই। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিবিলাক ৰাস্তা ঘাইপথ আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কোনো ধৰণৰ মেৰামতিৰ কাম তেওঁলোকে এতিয়ালৈকে কৰা নাই। আৰু আমি ভাবোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত সাংসদ নৱকুমাৰ শৰণীয়াই ক'ত কেনেধৰণে কাম কৰিছে, কিন্তু বিজনী মহকুমাৰ অন্তৰ্গত কোনো ধৰণৰ কাম আমি ইতিমধ্যে বিজনীবাসী ৰাইজ হিচাপে দেখিবলৈ পোৱা নাই। চাওক, সাংসদ নৱকুমাৰ শৰণীয়াই যদিওবা বিজনী মহকুমাৰ কাম কাজ কৰা নাই, কিন্তু সাংসদগৰাকী যেতিয়াৰ পৰা আমাৰ MP হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত, তেতিয়াৰ পৰা কিছু দুষ্ট চক্ৰৰ যে বিজনীত নাইকিয়া হৈছে, নাশ হৈছে, সেই কথাটো আমি বিজনীবাসী ৰাইজে উপলব্ধি কৰিছোঁ। আৰু সেই গতিকে বিজনীবাসী ৰাইজে এতিয়া আৰু কোকৰাঝাৰ সমষ্টিৰ ৰাইজে এতিয়া বিচাৰ কৰিব, কাক MP কৰিলে আমাৰ কোকৰাঝাৰ সমষ্টিৰ সকলো জাতি বৰ্ণৰ ৰাইজে সুস্থ শান্তিৰে বসবাস কৰিব পাৰে, সেইটো এতিয়া ৰাইজে বিবেচনা কৰিব। উন্নয়নটো বৰ বেছি মই আমাৰ এই বিজনী অঞ্চলতে ঘূৰি আছোঁতো, বৰ বেছি উন্নয়ন গোটেই কোকৰাঝাৰ ঘূৰা নাই যেতিয়া মই কেনেকৈ ক'ম এই কথাটো। বিজনীৰ উন্নয়ন কিমান হৈছে? বিজনী উন্নয়ন এতিয়া সাংসদ পুঁজিৰ কি আহিছে, আমি ৰাজনীতিৰ লগত জড়িত নহয় বা নহওঁ কেতিয়া, কিন্তু কি হৈছে সেইবিলাকতো ক'ব নোৱাৰোঁ মই। এইবাৰ কি ভাবিছে, এইবাৰ কাক আচলতে আহিলে আপোনালোকৰ মানে সুবিধা হ'ব, উন্নয়ন হ'ব? ৰাইজ য'ত আছে আমি সকলোৱে তাতে থাকিম বুলি ভাবি আছোঁ। এতিয়া ৰাইজ কোনপিনে গৈ আছে, এতিয়া নিৰ্বাচনী বঁটা ভালকৈ বলা নাই। নিৰ্বাচনী বঁটা বলিলে ৰাইজ কোনপিনে যায় সেইপিনে আমি নিশ্চয় যাম। ইলেকশ্যন আহিছে, এইটোতো দেখিছোঁ আৰু কি বুলি এইবাৰ বঁটা কাৰ ফালে? এইবাৰ বঁটো BJP ফালে যাব লাগে। BJP ফালে আপোনাৰ কোকৰাঝাৰ সমষ্টিত কাৰ জিকাৰ চান্স বেছি? এইটো হাংৰামা মল্লিক BPF দল। কাম কৰিব পাৰিছে নে? কাম কৰিছে, মোটামুটি ভাল কাম কৰিছে ইয়াতে। আমি সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়াই যিহেতু আমি বিগত 5টা বছৰে তেওঁ কোনো উন্নয়নমূলক কাম কৰা দেখা নাপালোঁ। ছাত্ৰ সন্থা আৰু অসমৰ আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা কৈছোঁ, আৰু কোকৰাঝাৰ সমষ্টিৰ
কোকৰাঝাৰ সমষ্টিবাসীয়ে ৰাইজে বহুত আশা কৰিছিল তেওঁৰ পৰা কিছু মানে হ'ল উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে তেওঁলোকৰ ব্যৱস্থা দেখা নাপালোঁ। উন্নয়নমূলক ক্ষেত্ৰখনৰ শিক্ষাৰ ক্ষেত্ৰতে হওক আৰু ধৰ উদ্যোগ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত হওক তেওঁলোকে কোনো ব্যৱস্থা নল'লে। আৰু সেইকাৰণে নৱশৰণীয়া ডাঙৰীয়াক আমি মানে হ'ল তীব্ৰ ভাষাৰে সমালোচনা কৰিছোঁ। কাৰণ নৱশৰণীয়া ডাঙৰীয়াই যিটো আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ মানে হ'ল কাম কৰিম বুলি আমাক ৰাইজে তেওঁক জিকাইছিল, আৰু ৰাইজ আজি আস্থা হেৰুৱাইছে। তেওঁৰ যিটো হেৰি কৰাৰ ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত কোনো কাম কৰিব তেওঁলোকৰ সক্ষম নহ'ল, আৰু তেওঁক বাহিৰতহে বেছিকৈ দেখা পোৱা গ'ল, কিন্তু সমষ্টিবাসীৰ কাৰণে তেওঁলোকে কোনো উন্নয়নমূলক কাম নকৰিলে। কোকৰাঝাৰত এতিয়াও আমাৰ যিহেতু সকলোৱে মানে হ'ল এতিয়া কণ্টেষ্ট চলি আছে যে সাংসদবিলাকে সকলোৱে মানে হ'ল মিডিয়াৰ জগত আমি গম পাইছোঁ যে সকলোৱে কৈ আছে মই এইবাৰ মানে হ'ল মানে বহুত মানে ভোট মানে হেৰি কৰি মানে জিকিম বুলি তেওঁলোকে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াও কৈছে, যে এতিয়া প্ৰমীলা ৰাণী ব্ৰহ্মও কৈছে যে 100% আমি জিকিম। ইউ পি ব্ৰহ্ম ইউ জি ব্ৰহ্ম কৈছে যে আমিও এইবাৰ জিকিম কোকৰাঝাৰ সমষ্টিত, কিন্তু তেওঁ সময়ত গম পোৱা যাব যে কোন জিকে। আৰু নাই, আমাৰ সেনেকুৱাতো উন্নয়ন কৰিব পৰা নাই, যেনেকুৱা হ'ব লাগিছিল সেইখিনি হোৱা নাই। নৱখৰীয়া এইখিনি কৰিব পৰা নাই আমাৰ। গতিকে এইবাৰ ইলেকশ্যনত আপোনালোকে কি চিন্তা চৰ্চা কৰিছে, কেনেধৰণৰ মানুহ বিচাৰিব আপোনালোকে? চাওক, আমাৰ এইথান মানে কি ভাল এটা প্ৰাৰ্থী হ'লে সেইটোৱে আমি বিচাৰিম, এইটো ভাল হ'ব আৰু সেইটোৱে বিচাৰিম আৰু কি ক'ম। কাৰ জয়ী হোৱা চান্সটো ইয়াতে বেছি দেখি? চাওক, এইবাৰ আমি জয় হোৱা এইবাৰ মানে কি এতিয়া মোৰ ব্যক্তিগত আৰু কি ক'ম, এইটো মানে এনে আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে থাকিব, এনেকুৱা হ'ব। মোদী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে? বিচাৰোঁ, সেইটোৱে হ'ব। আৰু মোদীয়ে অলপ হেৰিও কৰিছে যেনিবা। কিমান দূৰ উন্নয়ন কৰিব পাৰিছে ভাৰতৰ? নাই, সেনেকুৱা উন্নতি কৰিব পৰা নাই, কিন্তু যিখিনি মানে অলপমান হৈছে আৰু কি 4 আনামান হৈছে। এজন সাংসদ হিচাপে টোটেলি ফেইলৰ, আৰু বিশেষকৈ বিজনীত মানে স্পেচিফিক কেইটামান জেগাত তেওঁ ঘূৰিছে, সেইটো গম পাওঁ। আৰু কি কৰিছে কি কৰা নাই সেইটো মই ভালদৰে ইমান হেৰিতে লোৱা নাই মই, কিন্তু মই দেখা নাই কিন্তু কাম তেনেকুৱা কৰি যে দেখুৱাইছে তেখেতে যে কিবা এটা আনি হেৰি কৰিছে, তেনেকুৱা মই নজৰত পৰা নাই। এইবাৰ কি দেখিছে আগন্তুক নিৰ্বাচন কি হ'ব পাৰে? আগন্তুক নিৰ্বাচনত তেখেত যদি খেলে নিৰ্দলীয় হিচাপে তেখেতে টোটেলি ফেইলাৰ হ'ব। তেখেতে সেই মানে বড়ো আৰু অনাবড়ো ঐক্যমঞ্চ সেই পৰিৱেশটো এতিয়া নাই। এনেকৈ যদি খেলে তেওঁ টোটেলি হাৰিব, এইটো ডেফিনেট 100%। এইটো একদম মানে নাই, তেওঁ নিজেকে। ইভেন মই ৰিপৰ্ট পাই আছোঁ, ৰিপৰ্টো লৈ আছোঁ, তেখেত মানে BPFৰ মানুহবিলাকে ছেটিছফাইড নহয়, নাই এওঁ হাৰিব। এটা কাৰণত দিয়া বোলে তেওঁলোকেই মানে বক্তব্য কৰে যে টকা আছে, হিউজ টকা আছে, টকা খৰচ কৰিবলৈ তেখেতক কেণ্ডিডেটছৰ দি দিছে, একো নাই তাৰ বাদে। গতিকে সেইফালৰ পৰা মানে প্ৰমীলা বাইদেউৰ পৰা কোনো ভয়ৰ কাৰণ নাই। আমাৰ ভোটাৰবিলাকে বিচাৰিছে যিজন মানে কেৱল বড়ো ইছ্যু, মানে বড়োসকলৰ কাৰণে যে সেইটো ইছ্যু হ'ব মাত্ৰ, যেনিবা বড়োলেণ্ডৰ কথা, এইটো অ'পেন চিক্ৰেট। বড়োলেণ্ড সমাধান হ'ব লাগে, সিও এটা মানে বাৰ্ণিং এটা প্ৰব্লেম কুৱেশ্যন হৈ আছে। এইটো মানে কি কয়, এইটো সমাধান হ'বই লাগিব। প্লাছ অন্যান্য জনগোষ্ঠীয় কিছুমানটো সমস্যা আৰু সমাধান সমস্যা আছে, সেইবিলাককো লগত লৈ পেলাই একে সমিল মিলৰ মাজতে মানে এইবিলাকেও সমাধান হ'ব লাগিব। তো আমাৰ যিবিলাক সৰু সুৰা সমস্যা আছে, আমাৰ উগ্ৰপন্থীৰ সমস্যাও আছে, সেইবিলাকেতো সমাধান কৰিব লাগিব না। মানে ইয়াতে চিজফায়াৰ এটা হেৰি কৰি থৈ দিছে সিহঁতে, খালি সেইখিনি কৰাতেই মানে চৰকাৰে আমি বহুত কৰিলোঁ বুলি কৈ থ'লেতো বা ভাবি থ'লেতো নহ'ব না। একদম মানে সম্পূৰ্ণ ক্লিয়াৰ কৰি দিব লাগিব। এইটোও হোৱা নাই। কিছুমানটো আলোচনা কৰি প্ৰটক হিচাপে ৰাখি থৈ দিছে। আমিতো বিচাৰোঁ যে সিহঁত মানে মেইন ষ্ট্ৰীমত আহি পেলাই এতিয়া আমাৰ একদম সাধাৰণ নাগৰিক হিচাপে তেওঁলোকে মানে কাম কৰক, তেওঁলোকে থাকক। কোনো প্ৰটক কিবা টক NDFB এই মাৰ্কাটো যাতে সিহঁতৰ নাথাকে আৰু
সেইটোৰ মানে গুচাবৰ হেৰিটো ক্ষমতা বা হেৰিটো চৰকাৰেহে পাৰিব না। সেউজী গেৰা ব্ৰহ্ম তেখেতকে মানে জয়ী হ'ব বুলি আমি ধাৰণা কৰিছোঁ। কিয় তেওঁ জয়ী হ'ব বুলি ভাবিছে? তেখেত হৈছে এজন সচেতক কৰ্মী আৰু অঞ্চলৰ গোটেই জনজাতীয় যিবিলাক সমস্যা আছে সেইটো তেখেতে মানে সমাধান কৰিব পাৰিব, এইটো আমি দৃঢ় বিশ্বাস। প্ৰথম যিটো মানে MP আছিলে, প্ৰথমবাৰতো তেখেতে মানে আগতো মানে হেৰি আছিলে, সাংসদ আছিলে। সাংসদ হিচাপে তেখেতে যে অঞ্চলৰ বা আমাৰ সকলোৰে কিছুমান কাম তেখেতে কৰি গৈছে আৰু সেই হিচাপে আমি দৃঢ় বিশ্বাস। আৰু তেখেতে সদায় মানে সমাজৰ লগতে জড়িত থাকে। আৰু যেনেকৈ দুৰ্নীতি তেখেত ভাল নাপায়। বৰ্তমান যিটো আমি দেখা পাইছোঁ, এতিয়া MPৰ কথা নহয়, BTC অঞ্চলতো আমি গোটেই দুৰ্নীতি দেখা পাইছোঁ। ৰাস্তাই ঘাটে মানে যিবিলাক আমাৰ চৰকাৰী হেৰি আছে এইবিলাক ঠিকমতে কাম কৰা নাই, যাৰ কাৰণে আমিও সেউজী ব্ৰহ্মৰ হৈ বৰ্তমান ওলাই আহিছোঁ আৰু কি। হয়, কোকৰাঝাৰ সমষ্টিৰ এইবাৰ নিৰ্বাচন যিটো হ'বলৈ ওলাইছে লোকসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত আমি যোৱাবেলি গোটেই বিজনী বুলি নহয়, গোটেই কোকৰাঝাৰ সমষ্টিয়ে এটা চিন্তাত আছিলে যে বড়োলেণ্ডৰ সমস্যা, কিন্তু আমি বিপুল ভোটত ভাৰতবৰ্ষৰ দ্বিতীয় মানৱ বুলি ক'ব পাৰোঁ আমি হীৰা শৰণীয়া ডাঙৰীয়া। কাৰণ নৰেন্দ্ৰ মোদীৰ পিছত যদি কোনোবাই ভোট পাইছে, সেইজন হায়েষ্ট ভোটাৰ হৈছে আমাৰ নৱকুমাৰ শৰণীয়া। কিন্তু নৱকুমাৰ শৰণীয়া ভোটত জিকি পেলাই যে বড়োলেণ্ডৰ সমস্যা বা বড়োলেণ্ড যিটো খাৰিজ কৰা সেয়া নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনত আহিলে নিৰ্বাচনত, প্ৰতিশ্ৰুতি কি আছিলে যে অসংগঠিত শ্ৰমিকসকলক তেওঁলোকে কৰ্মচাৰীৰ মৰ্যাদা দিব, লগতে মাহিলী ন্যূনতম দৰমহা 18,000 টকা ধাৰ্য কৰিব। আজি কংগ্ৰেছৰ আমোলৰ পৰা ফাইট কৰি আছে এই অসংগঠিত শ্ৰমিক, সেয়া কি কয় আশা কৰ্মী হওক, অংগনাবাদী কৰ্মী হওক, ৰন্ধন কৰ্মী হওক। আজি নৰেন্দ্ৰ মোদী আহি কি কৰিছে, সৰ্বানন্দ সোণোৱাল আহি কি কৰিছে, এই ৰন্ধন কৰ্মীসকলৰ চাকৰি খাইছে। অৰ্থাৎ গৰীব মানুহৰ পেটত লাত মাৰিবলৈ ধৰিছে। তেওঁলোকৰ কৰ্মচাৰীৰ মৰ্যাদাটো দিয়াই নাই। 18,000 টকা ধাৰ্য কৰাৰ কাম কথা আছিলে, নকৰিলে। গতিকে এইবাৰ BTCৰ ৰাইজে বুজিছে যে তেওঁলোকৰ লগত কোন আছে। তেওঁলোকৰ লগত একমাত্ৰ বামপন্থী সংগঠন ছাড়া আৰু কোনো নাই। কাৰণ ৰঙা ঝাণ্ডাই তেওঁলোকৰ আজি গৰীব মেহনতি মানুহৰ কাৰণে ৰঙা ঝাণ্ডাই দিশে দিশে উৰিছে, দিশে দিশে লৰিছে। সেইবাবে এইবাৰ আমি কোকৰাঝাৰ অঞ্চলত, কোকৰাঝাৰ সমষ্টিত আমাৰ CPMৰ প্ৰাৰ্থী হিচাপে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা বিৰাজ ডেকাক দিয়া হৈছে। বিৰাজ ডেকা হৈছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিৰ ভাইচ প্ৰেছিডেণ্ট আৰু এনেকুৱা এজন ডেকা যিজনে এই মেহনতি মানুহৰ কথাখিনি লোকসভাৰ মজিয়াত এক উদ্ধত কণ্ঠত ৰাখিব পাৰিব। আৰু যিমানখিনি সমস্যা আছে, আজি ইণ্ডাষ্ট্ৰী নাই, আজি এই অসংগঠিত শ্ৰমিকৰ কৰ্মসংস্থান নোহোৱা হৈছে, বেকাৰ যুৱকৰ হেৰি বাঢ়ি গৈছে, এইবিলাক যিবিলাক হেৰি আছে সেই সমস্ত বস্তুবিলাক আমি লোকসভাৰ মজিয়াত যাতে এটা বলিষ্ঠ কণ্ঠত ৰাখিব পাৰোঁ। আৰু তাৰ বাবেই এই ডেকাক আমি নিযুক্তি দিছোঁ বা ডেকাক আমি চিনাক্ত কৰিছোঁ, বা কোকৰাঝাৰ সমষ্টিয়েও ডেকাক চিনাক্ত কৰিব। কাৰণ মেহনতি মানুহৰ কথা আছে। আমি কোনো জনজাতীয়ৰ বিৰুদ্ধে নহয়, আমি পৃথক ৰাজ্যৰ বিৰুদ্ধে। কাৰণ জনজাতিকৰণ কৰিলে বা পৃথক ৰাজ্য এখন দিলে, পৃথক ৰাজ্যক যিখিনি সা সুবিধা লাগিছিলে সেই সা সুবিধাখিনি নাই। আজি পৃথক ৰাজ্য হ'বলৈ হ'লে তাত ইণ্ডাষ্ট্ৰী থাকিব লাগিব, তাত তৈল নিগম থাকিব লাগিব। এখন পৃথক ৰাজ্য বা বড়োলেণ্ড বা BTCত এখন মাত্ৰ তৈল নিগম আছিলে, যিখন BRPL তেওঁলোকে সামৰি লৈছিলে। কিন্তু সেই BRPLখনকো তেওঁলোকে পুঁজিপতিৰ হাতত দিছে, সেইখিনিকো হাগ্ৰামা মহিলাৰী বাধা দিয়া নাই। আজি সেইকাৰণে আমি কৈছোঁ যে ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব আৰু এক ঐক্যবদ্ধ চিন্তাৰে ৰঙা পতাকাক যেতিয়ালৈকে আছে, গৰীবৰ মেহনতি সংগঠনৰ যিটো দল আছে সেই দলক চিনাক্তকৰণ কৰক আৰু ৰাইজক সেই তাতে ভোট দিবৰ কাৰণে আমি নিজে দিম আৰু সকলোকে দিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। ধুমুহা কোনফালে গৈছে এতিয়া ক'ব নোৱাৰোঁ যেনিবা, তথাপিও আমাৰ নৱকুমাৰ শৰণীয়া তেখেতে ভোট খেলাব নে নেখেলাব আমি একোৱেই নাজানো। নৱকুমাৰ শৰণীয়া গোটেই ৰাইজে তেখেতে বহুতে চাইছিলে, ভোট দিছিলে আৰু MPও বনাইছে। তেখেতে এইবাৰ ভোট খেলাব নেখেলাব আমি একো ক'ব নোৱাৰোঁ। গতিকে আমাৰ এইফালৰ ৰাইজক একো দিয়া নাই বা আমি নাজানো, কিনে আৰু ক'ব নোৱাৰোঁ কি দিছে না দিছে। ধুমুহাটা কোনফালে গৈছে, ৰাইজ যোনফালে যাব আমি সেইফালে যাম। নিৰ্বাচনটো বহুত তাপত যাব
কিয়নো আপোনালোকে মিডিয়া পাৰ্চনসকলেতো নিশ্চয় গম পাইছে যে 2014 চনত আমি অবৰ সুৰক্ষা সমিতি আৰু ভাতৃগত সংগঠন আক্ৰাছু AVMছু আদিবাসী আদিকে ধৰি ভাতৃগত সংগঠনসমূহ লগত লৈ যৌথ উদ্যোগত সাংসদ নৱকুমাৰ শৰণীয়াক আমি প্ৰক্ষেপ কৰিছিলোঁ। তো এইবেলি দেখা গ'ল যে সাংসদ নৱকুমাৰ শৰণীয়া আৰু আপোনাৰ কি বুলি কয় অবৰৰ মাজত কিছু এটা গেপ ৰৈ গৈছে। যিসকল পুৰণা কৰ্মী আছিল সাংসদ নৱকুমাৰ শৰণীয়া কিহৰ কাৰণে বিচৰা নাই, মই আপোনালোকৰ টিভি চেনেলত বিভিন্ন সময়ত বিভিন্ন চেনেলত মই কথাখিনি অৱগত কৰাই আহিছোঁ যে আমি ঐক্যবদ্ধ হ'ব নোৱাৰিলে আমাৰ কোকৰাঝাৰ সমষ্টিটো অতি গুৰুত্বপূৰ্ণ সমষ্টি। তো এই সমষ্টিটো উদ্ধাৰ কৰিব লাগিলে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব। তো এইবিলাক কথা কোনেও নুই কৰিব নোৱাৰে। আমাক BTADত আমাক হত্যা অপহৰণ ধন দাবী ইত্যাদিৰ পৰা আমি কিছু যদিও হাম কাটিছে, তো চাওক এইটো অকল সাংসদ নৱকুমাৰ শৰণীয়াৰ কাৰণে নহয়, অবৰ ঐক্যবদ্ধ হোৱাৰ কাৰণে এটা আলোড়নৰ সৃষ্টি হোৱাৰ কাৰণে হয়তো আজি আমি শান্তিতে BTCত বসবাস কৰিছোঁ। তো এই পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজৰ সিদ্ধান্ত হ'ব, ৰাইজ যিপিনে থাকিব মই ৰফিক আহমেদে সেইপিনে থাকিম। ৰাইজৰ লগত থকা ব্যক্তি, মোৰ শৰীৰত এক বিন্দু তেজ থকা পৰ্যন্ত মই অবৰৰ হকে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক। এইবাৰ নিৰ্বাচনী ধুমুহা এতিয়া আমাৰ সিদ্ধান্ত হোৱাই নাই। সিদ্ধান্ত যেতিয়া হোৱা নাই এতিয়া কেতিয়া সিদ্ধান্ত হয় আমি সেই হিচাপেহে আমি আগবাঢ়ি যাম। অবৰৰ ৰাইজে আমি সকলো অবৰে মিলি আমি এটা সিদ্ধান্ত ল'ম, সেই সিদ্ধান্ত মৰ্মেহে কাম হ'ব। এতিয়া ইলেকশ্যনত কি হ'ব এতিয়া ভবা চিন্তা কৰা নাই। নৱশৰণীয়া ডাঙৰীয়াই আপোনালোকৰ গাঁওখনৰ কাৰণে কিবা কৰিছেনে? এতিয়ালৈকে উন্নতি কৰা নাই। আহিছিল নে তেখেতে? এতিয়ালৈকে অহা নাই, আমি দেখা নাই। আৰু ইয়াৰে স্থানীয় MLA ডাঙৰীয়া এনে সৰু সুৰা কামবোৰ কৰিছে, কিন্তু সেনেকুৱা ডাঙৰ কামবোৰ কৰা নাই। বিজনীৰ পিছত এইবাৰ আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ বিধানসভা সমষ্টিলৈ গৈছোঁ আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত আছে সতীৰ্থ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভৱানীপুৰ বিধানসভা সমষ্টিত এই মুহূৰ্তত আমি উপস্থিত হৈছোঁহি আৰু এই মুহূৰ্তত আমি ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে কি ৰায় প্ৰদান কৰে সেয়া জানিবলৈ। আহক আমি ৰাইজৰ মাজলৈ যাওঁ। নিৰ্বাচনৰে মাজত মাত্ৰ আৰু কেইটামান দিন আৰু এইখনতে আমি উপস্থিত হৈছোঁ এতিয়া অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁৱত আৰু আমি জানিবলৈ বিচাৰিছোঁ গাঁওবাসীৰ মনৰ ৰায়। লোকসভা নিৰ্বাচনৰ এইবাৰ আমাৰ যিহেতু আমাৰ সমষ্টি কোকৰাঝাৰ পৰে আৰু বিজেপি অগপ মিত্ৰতা হৈছে আৰু ইয়াৰ পিছত আমাক যিহেতু খৰ্গেশ্বৰ তালুকদাৰৰ নাগৰিকত্ব সংশোধনী বিলখন বিজেপিয়ে বলবৎ কৰিব বিচাৰিছিল, গতিকে আমি শ্বহীদৰ গাঁও হিচাপে আমি কেতিয়াও এইটো নিবিচাৰোঁ নাগৰিকত্ব বিলখন বলবৎ হোৱাটো। গতিকে আমি বিজেপিৰ বিৰুদ্ধে আমি শ্বহীদৰ সমষ্টি হিচাপে আমি বিজেপিৰ বিৰুদ্ধে কাম কৰি থাকোঁ, কাৰণ অনাগত দিনত তেওঁলোকৰ চৰকাৰ আহিলে তেওঁলোকে আৰু বিলখন বলবৎ কৰিব। আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদী বিচাৰে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে ভালে কৰিছে, কিন্তু NRCৰ ক্ষেত্ৰত তেখেতে অলপ ব্যাঘাত জন্মি আছে। যিগৰাকী সাংসদ আছে নৱশৰণীয়া 100ৰ ভিতৰত 100 নম্বৰে পাব লগা ব্যক্তি। কি কৰিছে বুলি ভাবা? তেওঁ যিখিনি কৰিছে সামাজিকভাৱে সেইখিনি ভালে কৰিছে। লোকসভা সমষ্টি কোকৰাঝাৰ আৰু আমাৰ এই ভৱানীপুৰ সমষ্টিটো ভৱানীপুৰ। এই আপোনাৰ এই আগন্তুক লোকসভা নিৰ্বাচনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে? কি কয় হে ৰাহুল গান্ধী কৈ থাকে, আমি সদায় নৰেন্দ্ৰ মোদীকে চাওঁ। ডিজিটেল ইণ্ডিয়া হ'ব লাগে, হৈ আছে আৰু হ'বও লাগে। যিটো নেকি গৃহস্থান ঘৰ এইবিলাক লাহে লাহে মই দেখি আছোঁ যে ভাল হৈ আছে, আগতকৈ বহুত উন্নতি হৈ আছে, ৰাস্তা ঘাটো উন্নতি হৈ আছে। এতিয়া ইফালে ইফালে যাই চাওঁ যে এতিয়া চব ৰাস্তা মোটামুটি পাকাই হৈ আছে, দলংবিলাকো
পাকাই হৈ আছে, কাঠৰ দলং নাই বুলি ক'ব পাৰি, এটা দুটা আছে আৰু। নৰেন্দ্ৰ মোদীকে। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে আপুনি? এটা যেনেকৈ আমাক বস্তুবিলাক দিছে, ধৰ পেঞ্চন খুজিছোঁ পেঞ্চন দিছে, আৰু ধৰ এই কৃষি লোন খুজিছোঁ কৃষি লোন দিছে, 30-40 পৰ্যন্ত দিছে। সেই পাৰ্টি এৰি আমি বেলেগ পাৰ্টি কেনেকৈ ভোট দিম? মই মোদীকে বিচাৰোঁ। মোদীক কি কাৰণে মোদীক বিচাৰে? মোদীক বিচাৰোঁ মানে বহুত ঘৰ দিছে আৰু লেট্ৰিনো দিছে, বহুত মানে উন্নখাপত আনিছে, সেইটো কাৰণে আপুনি মোদীক বিচাৰে? মোদীক বিচাৰোঁ। আৰু যিগৰাকী বৰ্তমান সাংসদ আছে নৱশৰণীয়া কোকৰাঝাৰ সমষ্টি, নৱশৰণীয়াকো ভাল পাওঁ। এই তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? নৱশৰণীয়াকো ধৰক নম্বৰটো কৈ দিলে আৰু কিমান মান দিব? আপুনি কিমান মান ব্যক্তিগতভাৱে কিমান দিব? তেওঁ 80 নম্বৰ দিব। নৰেন্দ্ৰ মোদীক নৰেন্দ্ৰ মোদী বিচাৰে। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে? ভাল লাগে মানুহটো। আৰু যিটো অগপ বিজেপি মিত্ৰতা হৈছে সেইটো ভাল হোৱা বুলি ভাবেনে? সম্ভৱ নহয়, ভাল হোৱা নাই তাৰমানে? ভাল হোৱা নাই। অকলে খেলিলে ভাল আছিল নেকি? অকলে খেলি ভাল আছিল। বিজেপি অকলে খেলিলে ভাল? বিজেপি অকলে খেলি ভাল আছিল। লোকসভা সমষ্টিৰ যিগৰাকী সাংসদ আপোনাৰ বৰ্তমানৰ নৱশৰণীয়া, তেওঁক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? 50। তেওঁ কাম কৰিছেনে এই অঞ্চলত? অলপ কৰিছে। এতিয়া আমি যিটো ভাল সেইটোৱে বিচাৰোঁ। আপুনি কোন হোৱাটো বিচাৰিছে? এতিয়া কি কওঁ মই? কোন প্ৰধানমন্ত্ৰী হ'লে দেশৰ উন্নয়ন হ'ব বুলি ভাবে আপুনি? ৰাহুল মন্ত্ৰী হ'লে ভালেই। ৰাহুল গান্ধী কেনেকুৱা ভাল হ'ব বুলি ভাবিছে আপুনি? দেশৰ উন্নতিটো খুজিছোঁ আমি, দেশৰ যিটো ভাল সেইটো খুজিছোঁ। আমি নৰেন্দ্ৰ মোদীক বিচাৰোঁ। কি কাৰণে নৰেন্দ্ৰ মোদীক বিচাৰে? ৰাজহুৱা কাম কৰি আছে আগৰ পৰাই। অগপ বিজেপি যিটো মিত্ৰতা হৈছে এইটোত আপুনি কি কয়? কিবা প্ৰভাৱ পৰিব নেকি লোকসভা নিৰ্বাচনত? সেইটো প্ৰভাৱ নপৰে। প্ৰভাৱ নপৰে। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে কি কি উন্নতি হ'ব বুলি ভাবে? কি আশা কৰে আপুনি আৰু তেওঁৰ পৰা? আগৰ পৰাইতো কাম চলি আছে, এইগিলা কামগিলা হৈ থাকিব নেক্সটত যদি প্ৰধানমন্ত্ৰী আহে। আপুনি এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী, গতিকে আপুনি কি আশা কৰে?